যি আছিল হৈ গ'ল। তই এনেকৈ থাকিলে কেনেকৈ হ'ব ভাইটি? সেই কণমানিজনী মাকৰ মৰমৰ বৰ প্ৰয়োজন। গতিকে মই আৰু বহুৰে ভাবিছো তোক আকৌ এবাৰ। দাদা, এইটো কেনেকৈ সম্ভৱ হ'ব? তাইক নিজৰ মাকৰ দৰে আন এগৰাকী মাতৃয়ে তাইক নিজৰ সন্তানৰ দৰে মৰম কৰিব পাৰিবনে ক? পাৰিবনে তাইক জন্ম দিয়া মাকৰ দৰে হ'ব? মিছাতে আৰু তাইক কষ্ট দিয়া নহ'বনে ক? কিন্তু কিন্তু কি দাদা? এটা শিশুৱে সদায় মাকৰ কোলা বিচাৰে। যেতিয়া তাইৰ লগ বন্ধুবোৰে সুধিব তোমাৰ মা নাই নেকি বুলি, তেতিয়া সেই দুখৰ ভাগি তই হবি? দাদা, সেই দুখৰ ভাগি হবলৈ তই থাকিবি? যাৰ মাক নাই তেওঁহে বুজিব। ভাইটি, তোক মই হাত জোৰ কৰিছো অ ভাইটি, দাদা, তই সেই কণমানিজনীৰ কথা এবাৰ ভাব। দাদা, তাইক তই মাতৃহাৰা হবলৈ নিদিবি। এগৰাকী নাৰীক ইমান স্বাৰ্থপৰ বুলি কেনেকৈ ভাবিব পাৰা? সন্তান নোহোৱা এগৰাকী মাতৃক সুধিবা মনত কিমান দুখ থাকে, সন্তানৰ প্ৰতি কিমান হেঁপাহ থাকে। সকলো নাৰী একে নহয় নীলম। এজনী নাৰীৰ বাবে জানো তুমি প্ৰত্যেকগৰাকী নাৰীকে দুখ দিবা? কোৱা নীলম, নোকোৱা কিয়? মই তেনেকৈ ভবা নাই নবৌ। কণমানিজনীয়ে কষ্ট পায় বুলি এইবোৰ সকলো ভগৱানৰ ইচ্ছা। তোৰ কপালত আছিল, সকলো হৈ গ'ল। হ'ব, এতিয়া এইবোৰ বাদ দিয়া, মই ভাত বাঢ়োগৈ আহা। ব'লা। ঐ, এইবছৰ বিহু কি হ'ব? চা, তাই ঢুকুৱা দিনাখনে মোৰ শেষ বিহু। আৰু মই জীৱনত কেতিয়াও বিহু নামাৰো। এইবোৰ হৈ যোৱা কথা বাদ দে। চা, এটা সময়ত মই তাক দম দি থৈ দিছোঁ, কাৰণ মই নাজানো মৰম ভাল পোৱা কি বস্তু। আৰু যোনদিনাখনৰ পৰা মোৰ মা মোৰ ভিতৰৰ পৰা হেৰাল, সেইদিনাখনৰ পৰা মই মৰম ভাল পোৱা কি বস্তু মই ভালদৰে গম পাইছোঁ। মাৰ সেই সৰু সৰু গালিবোৰ, মাৰ হাতৰ সেই ভাত এসাঁজ খাবলৈ মই আজিও কান্দি আছোঁ। এইবোৰ কথা আৰু নকবি অ'। মইতো মোৰ মা দেউতা কেনেকা আছিল মই তাকো দেখা নাপালো। মাল শেষ নেকি? আৰু এপেক এপেক হ'ব। আৰে বাক না। নীলম, তোক মই কথা এটা কওঁ, বেয়া পাবি নেকি? নাপাওঁ দে, ক। তই ভাল ছোৱালী এজনী চাই বিয়াখন পাতি ল। তই সেই কণমানিজনীক মাকৰ মৰমৰ পৰা বঞ্চিত নকৰিবি। মই আজি এই বুঢ়াটো হৈ মাৰ মৰম বিচাৰি ফুৰিছোঁ, আৰু তই সেই কণমানিজনীক মাকৰ মৰমৰ পৰা বঞ্চিত নকৰিবি নীলম, নকৰিবি। মই যাওঁ দে। অ' মা, হাত বুলাই দিয়া না। অ' মা, সপোন এৰালে কেনিবা বিচাৰি আহি যোৱা। সঁচা নেকি? থানাত ফোন কৰিছে। কথাটো বহুত বেয়া হৈছে। ঘৰত গম পাইনে নাই? ঘৰত গম পাইছে, এতিয়া কি সিদ্ধান্ত লৈছে হিন্দিকে জানিব। ৰখিবচোন। অঁ, কোৱা। এই মানে চেইনডাল। উই,
মোৰ পেনত চেনেই নাই ক'ত চেইন খোলা দেখিলে তাই কি হ'ল তোমাৰ লাজ নাই নেকি কিয় আপোনাৰ হেইয়া সেইবাৰ বোলে আকৌ আপোনাৰ চেইন হে বেং মই মোৰ চাইকেলখনৰ চেইনডালৰ কথা কৈছিলোঁ তুলি দিব নেকি তেনেকে ক'ব লাগে আপুনি মোৰ কথাষাৰ শুনিছে জানো নিজেই চিঞৰি আছে হেৰি মুখলৈ চাই থাকিব নাই চেইনডাল তুলি দিব মহাশয় দিছো ৰবা তলচোন মই চকাটো ঘূৰাই দিছো দে হ'লনে হৈছে আৰু ৰবা নোৱাৰে যদি হ'ব দিয়ক ৰখা হৈ আছে মোৰ লেকচাৰ মাৰাৰ টাইম নাই হৈ গৈছে লোৱা ধন্যবাদ আঁতৰি দিয়ক বাপৰে কি বস্তু এই পিচ গোটেইখন জংঘল হৈ গৈছে আমাৰ ইয়াতো আজিকালি এইবিলাকৰ প্ৰতি কোনো খবৰেই নাইকিয়া হ'ল তোমাৰ আৰু জীৱনটো কি হৈ গ'ল আৰু কি ক'ব আৰু ভগৱানেহে লিখি গ'ল বাৰু তাৰ কেনেকুৱা অৱস্থা ৰাম কিয় ইমান চিঞৰি আছা মৰমৰ মাথাৰটো নিদিয়াই হ'লে সেই এতিয়া আৰু সেইবোৰৰ সময় আছে নেকি আজি আমাৰ গোসানীক পলিঅ' খুৱাবলৈ নিব লাগিব নহয় নীলমৰটো এইবোৰৰ খবৰেই নাই এৰা তাকনো কি দুখ দিবা তাক দেখিলে বেয়াই লগা হৈছে সি একদম দুখত দিশহাৰা হৈ পৰিছে হেৰা আমাৰ গোসানীক নিওঁতে অলপ ভালদৰে নিবা দেই কাপোৰ কানি অলপ ভালদৰে পিন্ধাই নিবা হেৰি আজি আহোঁতে পিছে মই মাৰ ঘৰত সোমাই আহিম আপুনি ভাতকেইটা ৰান্ধি থব ৰমাকাই তেনেহ'লে আজিও তুমি গৃহিণী হ'বলৈ সাজু হোৱা আৰু মন হীৰা দৈ চাইকেল নহয় টিলিঙা না 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 কি হ'ল আজিও তোমাৰ চাইকেলৰ চেইন পৰিল নেকি এই নহয় ভয় লাগে ভয় লাগে আপুনি মোক এই দলংখন পাৰ কৰাই দিব নেকি কিয় দলংখন ভাঙি পৰে বুলি ভয় কৰিছা নেকি সেই নহয় বেং তাতে গুণ্ডা এটাই মোক সদায় জোকাই থাকে হয় নেকি ব'লা না প্লিজ ঠিক আছে ব'লা মনতে আজি মোৰ কিহৰে শিহৰণ জাগে এই মুঠি সপোনে কতে উৰা মাৰে
তুমিও বহিলাহি মোৰ এই কাষতে ইয়াৰ প্ৰতিশোধ মই কিনো কওঁ আজি ভালদৰেই লওঁ। তোমাক নোকোৱাকে থাকে অদেশ ভাষা তোমাক দেখি মোৰ জাগে মায়াবী আশা হেট বেং ই দেখোন আজিও নাহিলে যে মই তাক আজি মোৰ মনৰ কথাটো কৈয়ে দিওঁ নেকি তুমি কেনেকৈনো কওঁ সি যদি মোক আকৌ ভাল নেপাওঁ বুলি কয় জানা কিন্তু এতিয়া যাওঁ কেনেকে তোমাৰ সপোনতে ভয় খোৱা মাৰিবা দেই কিয় গুণ্ডাটো বুলি ভয় খাইছিলা নেকি মোক অলপ আগুৱাই থৈ আহিবা ব'লাচোন ব'লা নুবুজা তোমাৰ কথা এটা কওঁ কোৱা তোমাৰ বাৰু মোক ভাল লাগে নে বেয়া লাগে ভাল মনৰ মানুহ নিশ্চয় ভালেই লাগিব তুমি বাৰু মোক তোমাৰ কইনাজনী কৰিব পাৰিবানে তোমাৰ এই প্ৰস্তাৱটো মই ৰাখিব নোৱাৰিম বাৰ শিয়ালৰ পৰা হাঁহ কেনেকৈ পাৰ হৈ যায় ময়ো চাম তই তাইক কথাখিনি ভালদৰে বুজাই ক'ব লাগিছিল কেনেকৈ কওঁ কি বুলি কওঁ কচোন তই জীৱনটো সুন্দৰ তই জীৱনটো শেষ কৰি নেপেলাবি তাইক লৈ জীৱনটো দুদিন আহিবলৈ শিকিছিলোহে আকৌ আকৌ কি কি ক'লি মইনাৰ লগত তোৰ জীৱনটো বেছি সুন্দৰ হ'ব তই তাইক বুজাই কবি বুজি পাব তাই ইমান অবুজন ছোৱালী নহয় মদে তোৰ জীৱনটো শেষ কৰি দিব বাকী একো নাই বন্ধু যদি নাখাওঁ ৰাতি টোপনি আহিব জানো ক টোপনি ঔষধ বুলিয়ে খাওঁ দে আমাৰ মনৰ দুখ কোনে বুজিব মদাহী বুলিহে ক'ব হ'ব এপেক এপেক হ'ব ৰ দে ল আৰু এইবিলাক কথা ভাবি নাথাকিবি যোৱা কথা গ'ল বাদ দে মনলৈ অহা কথাবোৰ কেনেকৈ নাভাবো তই কচোন কাক কম কচোন কোনে বুজিব
বহু ৰাতি হ'ল, দাদাবোৰ চাগে মোৰ কাৰণে ৰখি আছে। বৌ বহু ৰাতি হ'ল, যাওঁ বৌ। লাহে লাহে। একো আজিও নাই, ইমান ডাঙৰ কথাটো হ'লনে? একে একে দুই মইনা তুমি জুই। ঐ ছোৱালী, তোক মই লাষ্ট টাইমৰ কাৰণে সুধিছো, তই মোক ভাল পাবি নে নাপাৱ ক? নহ'লে তোৰ কি মই চুলিত ধৰি চুচুৱাই লৈ যাম। কেলত তোক আজি মই ঐ, মই বহুত দিন বাট চালোঁ। তাইক দেখোন দেখাই নোপোৱা হ'লোঁ। মই আজি সিহঁতৰ ঘৰৰ ফালে যাম আৰু তাইক লগ পালে তই মতা বুলি কম। ব'ল এতিয়া যাওঁ। এই মানুহজনক ক'লো বোলো মই কাপোৰকেইটা ধুওঁ, আপুনি চাহকণ বনাই খাব। নাই, শুয়ে আছে চাগে। হেৰা শুনিছানে? তুমি গাখীৰ চাহ খাবানে লাল চাহ খাবা? বাচন ধুলে, চাউলকেইটা জাৰিলেনে? মোৰ কোনজনী, তুমি একো চিন্তা কৰিব নালাগে, মই সকলো কৰি থৈছো। হ'ব, বাথৰুমতে কাপোৰ কেইটামান চাৰ্ফত দি থৈছো, আপুনি ধুই থ'ব। মই বন্ধন দুটাৰ মিটিঙত মই মানে এইযোৰ কাপোৰ খুলি লৈ এতিয়া মেখেলা চাদৰ এযোৰ পিন্ধি লওঁ ন। কি ক'লে? তোমাক নাই কোৱা নহয় কোনজনী। এই আলনাত আৰু কিবা কাপোৰ আছে নেকি ধুবলৈ? চাই ল'ব, মই আহোঁ। ৰমা, ধু কাপোৰ ধু, বাচন ধু, চাউল জাৰ। হেৰি এইটোনো মোৰ এটা জীৱন নে? আহিলা? তুমি নাহিবা বুলি ভাবিছিলোঁ। কিয় মাতিছিলা কোৱা? তোমাক বহুত কথাই ক'ব মন আছে, কিন্তু সেইদিনাখন একোৱেই কোৱা নহ'ল। তোমাৰ লগৰ হিৰেণে মোক সকলো কৈছেই। যদি সকলোবোৰ জানিছাই, তেন্তে তুমি মোৰ কণমানিজনীৰ মাক হ'ব পাৰিবা কোৱা? তুমি মোক এনেকৈ আঁকোৱাই ল'ব পাৰিবা? কি হ'ল? কেনেকৈ হ'ল তোমাৰ এইবোৰ? তোমাৰ এইবোৰ কোনে কৰিলে? তোমাৰ লগৰ প্ৰাণজিত আৰু পাৰিবা কোৱা মোক এনেকৈ আঁকোৱালি ল'বলৈ? তুমি বহুত ভাল ছোৱালী পাবা। চোৱা, মোক মনৰ সুন্দৰতা লাগে, মোক দেহৰ সুন্দৰতা নালাগে, বুজিছা? হ'ব পাৰিবানে মোৰ কণমানিজনীৰ মাক? হবানে মোৰ কইনাজনী কোৱা? খোলা দুকুৰাকৈ বাঢ়ি অহা মৰম চেনেহিও তুমি মোৰে সাথৰ। ৰাতি মোৰে গাদু শীতান কোমলকৈ আগুলিৰ উমাল